হাই গাইজ, কি খবৰ আপোনালোকৰ? এই দেখিছেনে তোলনি বিয়া খায়ে হেৰুৱা নাই। বাইদেউ কাজখন কিবাকৈ শেষ হ'লে মাত্ৰ আকৌ আহি আছোঁ, গুৱাহাটী আহি পালোঁ। মোৰ নিজৰ জাজনী ছোৱালীজনী হৈছে তোলনি, তাইও কিজানি আমাকে ৰখি আছিল আৰু তোলনি হ'বৰ কাৰণে। দেখিছেনে এইটো মামীয়াক হয়, জননীত হৈছে। জননী আমাৰ গাঁৱৰ ফালে এতিয়া লৈ আহে, কিন্তু ইয়াতে জননী আনিব যাব লাগে বোলে, নিয়মগিলা বেলেগ বেলেগ। দেখিছেনে আমি গ'লোঁ গোটেইকেইটা আনিব, ডাঙৰ বাইদেউ, মই, দাদা গোটেইকেইটা গ'লোঁ আনিবা। মানে কিনে আনিলোঁ। ইফালে কইনা ধুৱাব আৰু মামাকে আৰু গুৱাহাটী টাউনত আৰু ক'ত আৰু গাঁৱৰ নিচিনাকৈ বাহিৰত কলপুলি পুতাব, বাথৰুমতে আৰু কলপুলি পোতা হৈছে। তাতে এতিয়া লৈ গ'লোঁ, তাৰ পৰা মামাকে ধুৱাব। মই ভিডিঅ' চিডিঅ' বনাই আছোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে অলপমান। নিয়মখিনি ধুনীয়া হৈছে, কলপুলি ধুনীয়াকৈ দিছে, কিন্তু বাহিৰত এই বিল্ডিঙৰ ওপৰৰ পৰা ভাল নালাগে না, চবেই দেখা পাব সেইকাৰণে বাহিৰত মানে সেইটো কৰা নাই, ভিতৰতে কৰা গৈছে। তাৰ পৰা এই দেখিছেনে মামীয়েকে ধুৱাব ধৰিছে, মাহ হালধি এইবিলাক কৰিছে। আৰু আমাৰ অসমৰ এইটো মানে নিয়ম আৰু তোলনি বিয়া পাতে কি কৰিব, বা বাহিৰততো এইবিলাক একো নামানে, মানুহ লুকাই থৈ দিয়ে। আমাৰ আকৌ মানুহবিলাকক জননী দিয়ে মানে কি, আমাৰ মানে ছোৱালী ডাঙৰ হ'ল, গাভৰু হ'ল, গম পাইছে? এইটো আমাৰ ডাঙৰ বাইদেউ, এওঁ এনেকৈ চাই আছে। দাদা মাইনাক লৈ আছে, দেখিছেনে? এইবিলাক গোটেই মানে বেছি মানুহ নাই বাৰু, 4-5 বেছি সেনেকৈ তাই কৰা নাই, অলপমান সৰু সুৰাকৈ কৰি থৈ দিছে আৰু তোলনি হেৰিখন। দাঙি আনিছে, তাই মামীয়েকে বোলে দাঙিব নোৱাৰে বোলে, ওজন হৈছি। তাই কয় মই দাঙিব নোৱাৰোঁ। এওঁক ক'লোঁ মই তুমিয়ে দাঙি আনা বুলি। এওঁ দাঙি আনিলে, বাহিৰত আনি কিনে তাৰমানে সূৰ্যটো দেখাব লাগে বোলে। তাই 4.5 বাহিৰত ওলাব পৰা নাই ন, লুকাই থৈ দিছে এনেকৈ ধুনীয়াকৈ। তাই এতিয়া সেৱা কৰিব, সূৰ্য ৰ'দ দিয়াই নাছিল বাৰু, তেনেকৈ অলপ ওলাইছে। খুৰাকে কিবা কানি জমনি কৰি আছে, তাক নামাই দিয়া নাই আৰু বহুত দিন ল'ব পৰা নাই। ভতিজা সৰুতে বহুত লৈ সেই ডাঙৰ এতিয়া আৰু সেইকাৰণে নামাই দিয়া নাছিল, মই নামাই দিয়া। তাৰ পৰা কিবা সেনেকৈ তাই সূৰ্যক মানে সেৱা চেৱা কৰিলে আৰু কৰাৰ পিছত কচুৱা দেখাব লাগে বোলে, মাকে লৈ আহিব, তাইক দেখাব আৰু চাই কিনে মানে সেৱা কৰিব লাগে। আৰু খুৰাকে মাথাত কাপোৰ দি লৈছে, চাওকচোন বাৰু, এই মাকে লৈ আহিল মানে মোৰ জাজনী আৰু তাই চাই কিনে সেৱা চেৱা কাৰণে কাঢ়ি কিনে এতিয়া ঘৰৰ ভিতৰত নিব। মই কৈছোঁ আজি তাই খোজকাঢ়িব নাপায়, একদম মানে দাঙি নিব লাগে। পিছত দাঙি নিয়ে, তাই গাটো 3-4 দিন একো খোৱা নাই না, ভাত পানী ফল বখৰা খাই আছে। আকৌ এওঁ ক'লোঁ দাঙি কিনে ভিতৰত নিব লাগে, আকৌ এওঁ ধৰি কিনে আকৌ ধৰি ভিতৰত নিছে। মই কৈছোঁ তাতে আগতে নিব লাগে, একবাৰ মন্দিৰতে বাহিৰৰ পৰা মানে সেৱা কৰিব লাগে, মানে বাহিৰৰ পৰা চব নাপায় বাৰু, কিন্তু বাহিৰৰ অলপমান মানে দূৰৰ পৰা আৰু এনেকৈ আকৌ খুৰাকে লৈ খুৰাকে জমনি কৰি আছে, বাৰে কেই কেজি হৈছে কৈ আছে মানে, দেখিছেনে কিমান মানে হেৰি কৰি আছে। মানে এজনীয়ে ছোৱালী দেই মোৰ জাজনী, মানে বাচ্ছাই মানে এটা হয়, সেইকাৰণে মৰম বেছি মানে চবৰে। আৰু তাতে আনিলে আহঁতেও খোজকাঢ়ি আহিল, বহিলে। এইটো আইতাক হয়, তেজপুৰত ঘৰ আইতাহঁতৰ, সিহঁতৰো 2জনী আইতাক আহিছে, ভালকৈ মই চিনি নাপাওঁ। বহাই দিছে, সেৱা কৰিব কৈ আছে। তাই একবাৰ সেৱা কৰিব লাগে, গোটেইখিনি মানে মহিলাখিনি যিখিনি আছে তাইক শিকাই আছে। তাই সেনেকৈ সেৱা চেৱা কাঢ়ি আছে আৰু কাঢ়ি কিনে আৰু ইফালে কৈ আছে, মাককো কৈছে সেৱা কৰিব, মোকো কৈ আছে। আমিও সেনেকৈ থিয় হৈ বাৰু অলপ সেৱা কৰিলোঁ। কাঢ়ি কিনে তাইতো কিবা কানি গাই আছে, প্ৰাৰ্থনা সেনেকৈ আইতাকে কিবা কানি এনেকৈ কৈ কিনে তাই সেৱা চেৱা কৰিলে। মাকে চাদৰ মূৰত ল'ব পাৰিছিল, আকৌ আইতাকে মাথাত চাদৰ এখন দি দিছে, চাওকচোন। ভাল লাগে ন এইবিলাক নিয়ম, মানে নকৰিলে মানুহ যে কয় বাহিৰততো এইবিলাক নিয়ম নাই, কিন্তু ইয়াতে আছে, কিন্তু ভালো লাগে, গম পাইছেনে? নিয়ম আৰু কিবা যদি বেয়া আছে, দুখ চকুবিলাক কটা যায় মানে, গণকে যেনেকৈ কয় আৰু সেইখিনি যদি মানিব পাৰে, তাৰ পৰা হবিজ ভাতো খাব লাগে। আমাৰ এইবাৰ 12 দিন হবিজ কৰিব লাগিব বোলে, মানে বেছি বেয়া হোৱা নাই আৰু। তাৰ পৰা আমাৰ খুৰাকে গিফ্ট দিলে, আঙুঠি পিন্ধাই দিছে, কেনেকৈ লাগে জড়িত নাব।